অতুল দা কিবা ক'বা? মই আছোঁ বৰ্তমান ঘগ্ৰাপাৰ মেডিকেল কলেজৰ পৰা নেশ্যনেল হাইৱেলৈ যোৱা যিটো ৰোড আছে সেই ৰোডত আছোঁ। ইয়াতে আজি 2 বছৰ আগতে কোনোবা এটা বিভাগে হয়তো ইয়াৰ ৰাস্তাৰ দুয়োপাৰে কিছুমান গছপুলি ৰোপণ কৰিছিল আৰু এই গছপুলি এইবোৰ যত্নৰ অভাৱত ঠায়ে ঠায়ে মৃত্যুমুখলৈ ঠায়ে ঠায়ে কিছুমান গছপুলি মৃত্যুমুখত পৰা আমাৰ পৰিলক্ষিত হৈছে। সেয়ে আজি আমি কিছুমান প্ৰকৃতিক ভাল পোৱা মানুহৰ লগত আমি ওলাই আহিছোঁ যে এই গছপুলিসমূহ কিমানখিনি পাৰোঁ আমি যত্ন লওঁ। গতিকে আমাৰ লগত আছে এয়া বিশ্বজিৎ শৰ্মা ডাঙৰীয়া আছে, এয়া চাকিল দা আছে, এইফালে আছে ৰাজেশ দত্ত বৰুৱা। আমি এইটো অতুলদাক ধন্যবাদ দিছোঁ। অতুলদাই নিজৰ কাম বাদ দি পেলাই আজি ইয়াত আহিছে। উদ্দেশ্যটো হ'ল আমি কিন্তু ইয়াত কোনো ধৰণৰ গছ ৰোৱা নাই। যিখিনি গছ ইতিমধ্যে ৰুইছিল বেলেগে, কেৱল যত্ন লোৱাৰ বা ৰিপেয়াৰিং কৰাৰ প্ৰয়োজন আছিল। কিন্তু ৰিপেয়াৰিঙৰ অভাৱত ইয়াত প্ৰায় 5000 গছপুলি ৰুইছিল, কিন্তু ইয়াত ক'ৰবাত 300 মানুহৰ গছপুলি আছে। হ'লে আমি এইখিনিক যত্ন লৈছোঁ কাৰণ বৰ্তমান একদম পিক টাইম গছ গছনি ৰোৱাৰ যত্ন লোৱাৰ সেইখিনি। গতিকে আমাৰ এই বস্তুটোত মই এবাৰ কেমেৰাটো ময়ে ঘূৰাই দিছোঁ। আমাক কেমেৰা কৰি আছে প্ৰাঞ্জল, উঠি অহা এজন মানে ল'ৰা। গতিকে তেওঁ ভলেণ্টিয়াৰী আহিছে, আহি পেলাই কামখিনি কৰিছে। গতিকে প্ৰকৃতিয়ে আমাক চবকে ধৰি লওক, যিহেতু ইয়াত আমাৰ কোনো জাতি ধৰ্ম নাচায়, কোনো ধনী দুখীয়া নাচায়, চবকে সমান অক্সিজেন দিয়ে, চবকে সমান সূৰ্য পোহৰ দিয়ে, বৰষুণে পানী দিয়ে। গতিকে আজি বিভিন্ন ক্ষেত্ৰত খেতিপথাৰত কেঁচু নোহোৱা পাতিছে, হাতী আহি নলবাৰী পাইছে, সাপ আৰু মানুহৰ সংঘাত প্ৰায় হৈ থাকে। গতিকে এইবিলাকে কি ইণ্ডিকেট কৰে? সেইবাবে অতুলদা যদিও এখেতে দিন হাজিৰা কৰা মানুহ, কিন্তু এখেতে তাৰ প্ৰয়োজনীয়তাটো বুজি পেলাই ইয়াত একদম ৰাতিপুৱা 6:30 বজাতে মোক ফোন কৰিছে যে ৰাজেশ দা ৰেডি হৈছে না। গতিকে তেনেকৈ 6:30 পৰা কাম কৰি আছোঁ। এইফালে আমাৰ আছে কুমুদ ৰেভাছাৰ আছে, নলবাৰী পানী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক। 2 এষাৰ ক'ব। গাছ থাকিলে মানুহ থাকিব বুলি নহয়, চব জীৱ জন্তু থাকিব লাগিব। আৰু গাছ নহ'লেতো কোনো চৰাই চিৰিকটি জীৱ জন্তু কোনেও থাকিব নোৱাৰে। এডাল গাছৰ কিমান আশ্ৰয় হয় এটা জীৱ জন্তুৰ, কিমানবিলাক জীৱ, পিঁপৰাৰ পৰা আৰম্ভ কৰি একেবাৰে বেক্টেৰিয়াৰ পৰা আনে। গতিকে গছৰ যিটো প্ৰয়োজনীয়তা, এতিয়া মানুহে ভাবে মানে কি জংঘলত দেখোন আছে, কাজিৰঙাত গছ আছে, আমাৰ বাৰীৰ ফালে আছে, ৰাস্তাৰ কাষতহে গছ লাগে। আৰু গাছডাল কাটাৰ আগতে বহুত কথা চিন্তা কৰিব লাগে। আচলতে ৰাস্তাৰ কাষৰ গছ কাটিব নালাগে, জংঘলত কাটিলেও সেইডাল সহজতে হ'ব, কিন্তু ৰাস্তাৰ কাষত কাটিলে সি নহয়। আৰু ঠাণ্ডা ক'ত হ'ব লাগে? আমি য'ত বাস কৰি আছোঁ সেই ঠাইহে ঠাণ্ডা হ'ব লাগে, কোন হ'ব লাগিব, অক্সিজেন তাতেহে লাগে। হাবিতটো আছে, হাজাৰ হাজাৰ গছ আছে। গতিকে মানুহে ভাবে কি ইয়াত নালাগে, এইটো ভুল ধাৰণা। মই এই কথাটো মানে চিন্তা কৰি ভাবোঁ কি মানে ইয়াত যেতিয়া ৰাস্তাটো বহলাব বুলি শুনি আছোঁ আৰু, কিন্তু গাছ কাটবা নালাগে ৰাস্তা বহলাকে। আৰু এটা সেইফালে আৰু এটা ৰাস্তা বনাওক, সেইখিনি যিখিনি কথা কৈছে সেইফালে দি বনাই, সেইফালে গাড়ী যাক মাজে দিও জাগাৰ সেইটো চাইড যায় 3rd লেন হৈয়ে গ'লে ইয়াতে। তাত গাছ নাকাটাকে কৰিব লাগিব। ইফালে ঘৰ ভাঙিলেও কথা নাই, ঘৰ বনাব পাৰি মানুহ, গাছডাল কিন্তু হোৱাটো কথা। 10 বছৰীয়া গছ এডাল প্ৰতিপালন কৰি উঠাবৰ কাৰণে আৰু 20 বছৰমান লাগে। গতিকে তেনেধৰণৰ কথাবিলাক চিন্তা কৰি আচলতে গছ কাটিব নালাগে, ৰাস্তাৰ বহলালেও কাটিব নালাগে, সেই কথাটো চিন্তা কৰিব। আৰু পাৰিলে কি আমাৰ চকু আছে, এইবিলাক কাঠৰ ৰাস্তাৰে আমি কাটি গুচি যাম নহয়, আমাৰ 2টা চকু আছে। গতিকে আমি খুন্দা নামাৰোতো গাছৰ, যিয়ে খুন্দা মাৰেতো এতিয়া বন্ধই হ'ব। গতিকে গাছ ৰাস্তাৰ থাকিলেও কাটিব নালাগে, কিন্তু আমি